Ada sana pi. দুখনি পৰিয়ালটি আছে শ্ৰীমতীকে ধৰি দুটি সন্তান এগৰাকী এইবাৰ SSLC পৰীক্ষাত অৱতীৰ্ণ হৈছে Hello? Oh, no. Ito buhiya. Hindi na. এতিয়া প্ৰত্যেকে আহি একগছি বন্তি আমি তাৰ 51 বছৰ বয়স গতিকে 51 গছি বন্তিৰ ব্যৱস্থা কৰিছোঁ একগছি বন্তি আপোনালোকে জ্বলাই দিয়ে মৰতে গেছি নেকি মই ভিডিঅ' দেখা পাইছোঁ একেহেন পাই না আগৰ শকত ই থাকোঁতে জানে সেনে মই আহি কথা পাতিছোঁ নাই দুদিনে দিয়ে দুদিন কৰি ডাঙৰ সেনেকুৱা হৈছে ইয়াতে এইফালে দোকানটো এইবিলাক বস্তু চাবাৰ কাৰণে কোনো মানুহ নাই না এটা মানুহে নেদেখোঁ বৰপেটাৰ পৰা আহি গোটেই অসমৰ এতিয়া কাম বুলি ক'লে আমি বহুতেই কাম কৰোঁ ইমান কম সময়ৰ ভিতৰত এজন অভিনেতা ইমান জনপ্ৰিয় হোৱাটো খুব কম দেখে ঈশ্বৰৰে আশীৰ্বাদ আছিলে তাৰ ওপৰত নহ'লে ইমান সোনকালে ক'ব গ'লে আগতেই বহুত কাম কৰিছে তাৰ যিটো টেলেণ্ট আছিলে সি যিকোনো ৰোল কৰিব পাৰে যিকোনো ৰোলেই সি কৰিব পাৰে এজনৰ জিৰণিটো অত্যন্ত আৱশ্যক মই সেইকাৰণে কওঁ যে তাক সেইখিনি সময়ৰ কাৰণে ঈশ্বৰে পঠাইছিল চিকিৎসাজনিত কাৰণত মানে সুস্থ হৈ উঠাৰ হৈ গৈছে আৰু সেই খেলি মেলিখিনি ঈশ্বৰৰ নিৰ্দেশতে সেইকাৰণে ইয়াত যাব লগা হয় কিন্তু আমাৰ কেৱল বাটবাহীৰ নহয় বৰপেটাৰ নহয় গোটেই অসমৰ কাৰণে এটা সাংঘাতিক ধৰণৰ এটা আমাৰ ক্ষতি হ'ল কিন্তু কেতিয়াও পূৰণ নহয় ইমান ভাল এক্টৰ এজন এক্টৰৰ মাজত ইমান ভাল এক্টৰ কেতিয়া হয় এজনলৈ যিসকলে তেওঁৰ লগত কাম কৰিছে তেওঁলোকে ভালকৈ জানিব Comedy
কি ক'ম এটা মানে আপোনালোকে অনুৰোধ বিশেষকৈ তেওঁৰ ল'ৰা দুটাৰ কাৰণে যদি কিবা চিন্তা কৰিব পাৰে সেইটোৱে কৰিব লাগে আৰু বেলেগ হ'বলগীয়া নাই আৰু সম্বৰ্ধনা অনুষ্ঠান পাতিব লাগিছে তথাপি আজি বিদায় সম্বৰ্ধনাই জনাইছোঁ গোবিন্দ দাস বুলি মানুহজন নোহোৱা হৈ গ'ল কিন্তু তেওঁ যিখিনি আমাৰ শ্ৰদ্ধা পৰিত্যাগ হোৱাৰ দৰে এইখিনি সময়ৰ ভিতৰতে তেওঁ কৰিব দিছিল খেলি মেলি হওক ভাল কাম হওক বেয়া কাম হওক মানুহৰ জীৱনত হয় কৰি থৈ সকলোৰে অন্তৰ জয় কৰি গ'ল আৰু সেইকাৰণে তেখেতৰ নিজৰ জগতৰ মানুহখিনিৰ উপৰিও যিখিনি বৰপেটাৰ আমি জানো তেওঁক আমাৰ এটা অনুষ্ঠান আছে বৰগীত বিদ্যালয় তাৰ লগতো তেখেতে শুভাকাংক্ষী হিচাপে আছিলে গতিকে আজি তেখেতক আমি এনেদৰে সুখৰ মুহূৰ্তত শ্ৰদ্ধা জনাবলগীয়া হৈছে আমাৰ কাৰণে অতি দুখৰ কথা চেষ্টা কৰি নিশ্চয় হ'ব গতিকে সেই চেষ্টাটো কৰক সেই চেষ্টাত যদি আমিও কিবা সহযোগ কৰিব পাৰিলে কৰিম আৰু আমাৰ মহম্মদ গাঁৱত আছে কৰিব পাৰিলে ভাল হয় আগতে এনেকুৱা লোকে আছে যে 60 বছৰ লাগে কিছু কামৰ ক্ষেত্ৰত কিন্তু আগতে মহিলা সম্পৰ্ক কৰা বহুত শিল্পীৰ পত্নীক শিল্পী এনেকুৱা ধৰণৰ ইয়াৰ তেতিয়া অন্তত 8,000 টকা হ'লেও কম যদি সেইটো ল'ব পাৰে শিক্ষা কৰিলেও চাকৰিৰ ক্ষেত্ৰত আমাৰ চেষ্টা কৰিলে নিশ্চয় ভগৱানৰ চাকৰিটো চেষ্টা কৰি যাওঁ সকলোৱে আটাই মিলি এইখিনিয়ে মই